বদৰুদ্দিন আজমলক শক্তিশালী ৰাজনৈতিক নেতা আখ্যা বিজেপি সাংসদ ৰামেশ্বৰ তেলীৰ প্ৰতিদিন টাইমৰ সন্মুখত এই মন্তব্য সাংসদগৰাকীৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে ৰামেশ্বৰ তেলীয়ে শিৱসাগৰ আৰু তিতাবৰত দায়িত্বত থকা সাংসদগৰাকীৰ দাবী শিৱসাগৰ বহু ঠাইত অখিল গগৈ ৰাইজৰ দলৰ অস্তিত্বই নাই আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব জিতুল দত্তই ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ যি ৰণদংকা বিজেপি আৰম্ভ কৰিছে আৰু তিনিচুকীয়াত আজিৰ দিনটোত দেখা গৈছে মুখ্যমন্ত্ৰীৰ নেতৃত্বত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায় য'ত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী উপস্থিত আছে আমি ৰামেশ্বৰ তেলীৰ সৈতে উপস্থিত আছোঁ তেখেতৰ পৰা আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে এই নিৰ্বাচনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আপোনাক যিহেতু শিৱসাগৰ জিলা দায়িত্ব দিয়া হৈছে আৰু শিৱসাগৰৰ বিধায়ক হিচাপে অখিল গগৈ যথেষ্ট ৰাজনৈতিক ক্ষেত্ৰখনত জঁপিয়াই পৰা দেখা গৈছে আপোনাৰ মতে কি হ'ব আগন্তুক পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰত বিজেপিৰ অৱস্থান কেনেকুৱা হ'ব কেনেধৰণৰ স্থিতি প্ৰথম কথা হ'ল যে বৰ্তমান আমি উপস্থিত আছোঁ ডিগবৈ সমষ্টিত আৰু 6টা সমষ্টিক লৈ এখন ৰাজহুৱা সভা এখন কৰা হৈছিল আৰু যিসকলে প্ৰাৰ্থী আছে জিলা পৰিষদেই হওক আঞ্চলিক পঞ্চায়ত সদস্য হওক বা ৱাৰ্ড মেম্বাৰ সেইসকলক লৈ এখন সভা আজি আয়োজন কৰা হৈছিল আৰু আমি গম পোৱা মতে 8-10 হাজাৰ মানুহ ইয়াত ইতিমধ্যে ইয়াত গোট খাইছিল আৰু খুব সুন্দৰভাৱে মিটিংখন হৈছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ কাৰ্যকালত কি কি কৰিছে আহি থকা দিনকেইটাত কি কি কৰিব এই গোটেই কথাবিলাক তেওঁৰ মুখেদি ইতিমধ্যে কৈছে আৰু প্ৰাৰ্থীসকলক আশীৰ্বাদ দিছে যে আপোনালোক জিকক আৰু সমাজৰ কাৰণে কাম কৰক আৰু নিশ্চয় বিশ্বাস আছে দিল্লীত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ চলি আছে অসমতো NDA চৰকাৰ চলি আছে আৰু সেইকাৰণে অসমৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিক ভোট দিব যাৰ কাৰণে আপোনালোক নিশ্চয় গম পাইছে বহুত এনেকুৱা আনকণ্টেষ্ট ইতিমধ্যে জিকি হৈছে আমি দেখা পাইছোঁ মই 2টা সমষ্টিৰ দায়িত্বত আছোঁ শিৱসাগৰ আৰু তিতাবৰ আৰু 2টা সমষ্টিৰ প্ৰথমবাৰৰ কাৰণে আমি 100% ইলেকশ্যন খেলিছোঁ অৰ্থাৎ শিৱসাগৰ 4টা জিলা পৰিষদ খেলিছোঁ 27টা পঞ্চায়ত আছে 27জন কাউন্সিলৰ 270জন ৱাৰ্ড মেম্বাৰ ঠিক তেনেকৈ তিতাবৰটো ইতিমধ্যে আমি গোটেই পঞ্চায়তবিলাকত আমি দিছোঁ 4 জিলা পৰিষদ আমি খেলাইছোঁ আৰু দেখা পাইছোঁ যে মই ভাবিছিলোঁ হয়তো অসম কংগ্ৰেছ বা জাতীয় পৰিষদ বা আমাৰ ৰাইজৰ দল সংগঠন যথেষ্ট শক্তিশালী বুলি ভাবিছিলোঁ তিতাবৰেই হওক বা শিৱসাগৰ কিন্তু মই দেখা পাইছোঁ সংগঠন শক্তিশালী নহয় আৰু ক'ৰবাত শিৱসাগৰ দেখিছোঁ যে ৰাইজৰ দলৰ কেণ্ডিডেটে দিয়া নাই ইয়াৰ অৰ্থ কি বুজায় তাৰমানে সংগঠন নাই আৰু সেইকাৰণে আমি দৃঢ় বিশ্বাস আছে শিৱসাগৰটো ভাল ফলাফল হ'ব ভাৰতীয় জনতা পাৰ্টি আৰু NDA লগত আমাৰ ইতিমধ্যে আমাৰ এলায়েন্স নহ'ল শিৱসাগৰত আৰু ঠিক তেনেকৈ তিতাবৰটো আমি অকলে খেলিছোঁ তো 2 ঠাইত আমাৰ ৰিজাল্ট ভাল হ'ব এইটো আমি ভাবিছোঁ আৰু গোটেই অসমৰ শ্ৰেণীৰ যদি কোৱা হয় নিশ্চয় আপোনালোক গম পাইছে কিছুমান সমষ্টিত কোনো প্ৰাৰ্থীয়ে নিদিলে এতিয়া মই যিটো মোৰ পঞ্চায়ত টিপলিং পঞ্চায়ত মোৰ ঘৰ য'ত আনকণ্টেষ্ট এইবিলাক আৰু জিলা পৰিষদো আনকণ্টেষ্ট এনেকৈ নহয় ইমান মানুহ থকাৰ পিছতো তেওঁলোকে প্ৰাৰ্থী বিচাৰি পোৱা নাই সেইকাৰণে ৰিজাল্ট ভাল হ'ব বুলি দৃঢ় বিশ্বাস আছে চমুকৈ এটা কথা সুধোঁ কংগ্ৰেছে এটা অভিযোগ আনিছে যে বিজেপিয়ে অখিল গগৈক দ্বিতীয় আজমল হিচাপে প্ৰক্ষেপ কৰিছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব চাওক অজমলেই হয় অখিল গগৈ ৰামেশ্বৰ তেলীয়ে হয় আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় কাৰো লগত কাকো তুলনা কৰিব নোৱাৰি আৰু নিশ্চয় প্ৰত্যেকজন ব্যক্তিৰ অসমত জনপ্ৰিয়তা আছে আৰু নিশ্চয় নিজৰ ৰাজনৈতিক দলটোক আগুৱাই লৈ যাবৰ কাৰণে তেওঁলোক অশেষ কষ্ট কৰিছে তেওঁলোক ভাবিছে বদৰুদ্দিনো ভাবিছে হয়তো আহি থকা 26ত আমাৰ বিধায়কৰ সংখ্যা বাঢ়ক অখিল গগৈ ডাঙৰীয়াও ভাবে যে নিজৰ সংখ্যা বাঢ়িব লাগিব কংগ্ৰেছেও ভাবিব আমি ভাৰতীয় জনতা পাৰ্টিটো ইতিমধ্যে কৈছোঁৱে যে 26ত আমি চৰকাৰ গঠন কৰিম সেইকাৰণে কাৰো লগত কাকো তুলনা কৰিব নোৱাৰি কিন্তু নিশ্চয় ইমান সহজভাৱে ল'ব নোৱাৰি বদৰুদ্দিন আজমল ডাঙৰীয়াক কাৰণ তেওঁ যথেষ্ট প্ৰভাৱ আছে মই বহুতবাৰ বুজাই লৈ গৈছোঁ আৰু যথেষ্ট প্ৰভাৱ থকা এজন ব্যক্তি হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া তো নিশ্চয় 26ৰ ইলেকশ্যনত তেওঁলোকে যথেষ্ট তেওঁলোক কষ্ট কৰিব নিজৰ পাৰ্টিটোক কেনেকৈ সংখ্যা বঢ়াব পৰা যায় MLAৰ সংখ্যা আৰু অখিল গগৈ ডাঙৰীয়াও তেনেকৈ লাগিব বুলি আমি গম পাইছোঁ আৰু আমিতো ভাৰতীয় জনতা পাৰ্টি নিশ্চয় সাংবাদিক জিতুল দত্তৰ সৈতে সাংসদ ৰামেশ্বৰ তেলীৰ এক আছুতীয়া সাক্ষাৎকাৰ